সাহিত্য সভাৰ মজিয়াত এতিয়া কেৱল ৰাজনীতিৰ আখৰা। লেতেৰা ৰাজনীতিৰ গ্ৰাসত অসম সাহিত্য সভা। হয়, মাত্ৰ কেইজনমান নিকৃষ্ট অসাহিত্যিকৰ ময়মতালিৰ বাবে এজনকৈ প্ৰায় সংখ্যক গুণী জ্ঞানী সাহিত্যিকে এৰিছে সাহিত্য সভাৰ সৈতে সম্পৰ্ক। ইমানৰ পিছতো মুখা পিন্ধা একাংশ সাহিত্যিক নামধাৰীৰ গা লৰা নাই। পুনৰ সাহিত্য সভাৰ নিৰ্বাচনক লৈ বিতৰ্ক। এইবাৰ সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সাহিত্য সভাত এনেকুৱা কিছু ব্যক্তি আছে, তেওঁলোকে বাৰে বাৰে সাহিত্য সভাৰ বিষয় পাবলৈ আহি আছে। তেওঁলোকক প্ৰত্যেকবাৰে জনসাধাৰণে প্ৰত্যাখ্যান কৰি আছে, শাখাসমূহে প্ৰত্যাখ্যান কৰি আছে, জিলাসমূহে প্ৰত্যাখ্যান কৰাৰ পিছতো তেওঁলোকে কিহৰ স্বাৰ্থত, কি লোভত তেখেতসকলে পুনৰ বিষয় পাবলৈ আহিছে, এইটো কথা কিন্তু আমাৰ বিচাৰ্য বিষয় হৈ পৰিছে। নিৰ্বাচনী বিষয়াৰ অজ্ঞাতে বেলট পেপাৰ বিতৰণৰ গুৰুতৰ অভিযোগ। ব্যাপক বিসংগতিৰ মাজেৰে সাহিত্য সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ অসন্তুষ্ট অধিকাংশ লোক। কালি অসম সাহিত্য সভাৰ আইন উপদেষ্টা, প্ৰধান সম্পাদক আৰু যিজন আমাৰ কোষাধ্যক্ষ আমাৰ ধন ভৰালী, তেখেতলোকে আহি আমাক ইয়াত বেলটসমূহ দি থৈ গৈছেহি। আচলতে এইটো মুখ্য নিৰ্বাচনী বিষয়াৰ জ্ঞাতে নে হৈছে নে অজ্ঞাতে হৈছে আমি নাজানো, কিন্তু এইটো ঠিক দেখো যে নিৰ্বাচনী বিষয়া কিন্তু অহা নাই। এইবাৰ প্ৰধান সম্পাদকৰ নেতৃত্বত 3জন ব্যক্তিয়ে আহি পেলাই আমাৰ ইয়াত বেলটসমূহ কালি দি থৈ গৈছেহি। গতিকে এই ক্ষেত্ৰত যদিও নিয়ম হৈছে, যদিও এইটো ক্ষেত্ৰত যদি নিৰ্বাচনী বিষয়াৰ অজ্ঞাতে হৈছে, তেতিয়াহ'লে নিশ্চয় এইটো এটা কথা কম যে এইটো নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰিপন্থী হৈছে। মন পচন্দৰ মানুহ নিয়োগ কৰি ময়মতালিৰে জিলাই জিলাই বেলট বিতৰণৰ অভিযোগ শৰ্মাৰ বিৰুদ্ধে। অজিত প্ৰসাদ শৰ্মাক জয়ী কৰাৰ স্বাৰ্থতে উপেন্দ্ৰজিৎ শৰ্মাই এই কাৰচাজি কৰাৰ অভিযোগ একাংশৰ। এইবাৰ উপসভাপতিৰ তালিকাত যিকেইজন ব্যক্তি আছে, কোনজন ব্যক্তিক আমি ভোট দিম সেইটো কিন্তু আমি এতিয়াও থিৰাং কৰিব পৰা নাই। একজনো উপযুক্ত প্ৰাৰ্থী এইবাৰ উপসভাপতিৰ ক্ষেত্ৰত আমি দেখা পোৱা নাই। আৰু সম্পাদকৰ ক্ষেত্ৰত আমি দেখি আছো যে 3জন ব্যক্তি আছে, 3জন ব্যক্তিৰ ক্ষেত্ৰত কোনজন উপযুক্ত কোনজন অনুপযুক্ত এইখিনি কথা আমাৰ ৰাইজে নিশ্চয় বিবেচনা কৰিব। সাহিত্য সভাখনক এতিয়া গণবিচ্ছিন্ন হৈ পৰিছে নেকি, এই কথাখিনিও কিন্তু এতিয়া বৰ্তমান আমি অনুধাৱন কৰিছো। আনহাতে অসম সাহিত্য সভাৰ সভাপতিৰ মতে সংবিধান অনুসৰিয়ে হৈছে নিৰ্বাচন। অৱশ্যে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত নকৰি মনোনীত সভাপতি হোৱাই ভাল বুলি মত প্ৰকাশ কৰে সূৰ্য হাজৰিকাই। নিৰ্বাচন প্ৰক্ৰিয়াটো আচলতে বহুত বছৰৰ পৰা আছে, কিন্তু মই নিজেও এটা মোৰ ব্যক্তিগত ধাৰণা যে সভাপতিজন আচলতে এনেকুৱা ধৰণৰ নিৰ্বাচনৰ যোগেদি নগৈ মানুহৰ এটা গণভিত্তিত নিৰ্বাচিত যদি হয় এজন এককভাৱে, সেইটো হ'লে বেছি সন্মানীয় হয় বুলি মই ভাবোঁ। এনেধৰণৰ বৃহৎ অনুষ্ঠানৰ ক্ষেত্ৰত তৰ্ক বিতৰ্ক বা আলোচনা বিলোচনা বা পৰ্যালোচনা থকাটো অতি স্বাভাৱিক কথা। মোৰ এটাই কাম্য, বিতৰ্কসমূহ গঠনমূলক হ'ব লাগে। আৰু দ্বিতীয়টো হ'ব লাগে যে বিতৰ্ক কৰিব লাগে কাৰণেই বিতৰ্ক নকৰি পেলাই সেই বিতৰ্কৰ যোগেদি কি কৰিলে ভাল হয় তাৰ দিহা পৰামৰ্শ আগবঢ়াব লাগে। কোন সঁচা কোন মিছা, হ'বনে সঠিক তদন্ত, জীয়াই থাকিবনে জাতিটোৰ প্ৰাণৰ অনুষ্ঠান অসম সাহিত্য সভা। ব্যুৰো ৰিপৰ্ট, DY365।